গোৱালপাৰাত বৃহৎ উচ্ছেদ অভিযান 1500 অধিক বিঘা ভূমিত চলিব উচ্ছেদ কান্দোনত ভাঙি পৰিছে এতিয়া শ শ গৃহহীন লোকে গোৱালপাৰাত বৃহৎ উচ্ছেদ অভিযান গোৱালপাৰাৰ হাছিলা বিলত প্ৰশাসনে চলাই শ শ লোকৰ বাসগৃহত উচ্ছেদ বছৰ বছৰ ধৰি বসবাস কৰি অহা সাধাৰণ ৰাজ্যৰ মাজত সৃষ্টি হৈছে হাহাকাৰ কান্দোনত ভাঙি পৰিছে গৃহহীন লোকে তালি টোপোলা বান্ধি নিজৰ আপোন ঘৰখন এৰি আহিবলৈ বাধ্য হৈ পৰিছে শ শ পৰিয়াল উল্লেখযোগ্য যে মাননীয় মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পাছতে নামনি অসমৰ ভিন্ন প্ৰান্তত অবৈধভাৱে দখল কৰি অহা শ শ বিঘা ভূমিত বসবাস কৰি অহা লোকসকলক জাননী প্ৰদানৰ পাছতে একশ্যন আৰম্ভ হোৱা পৰিলক্ষিত হয় একেদৰে গোৱালপাৰা জিলাখনৰ ভিন্ন প্ৰান্তত উচ্ছেদৰ জাননী প্ৰদান কৰে প্ৰশাসনে 1500 অধিক বিঘা ভূমিৰ প্ৰায় 700 পৰিয়ালত উচ্ছেদ কৰিব প্ৰশাসনে পুৱা 5 বজাৰ পৰা 20খন এক্সেভেটৰে জিলা প্ৰশাসন নামি পৰিছে গোৱালপাৰাৰ হাছিলা বিলত থকা বেদখলকৃত ভূমিত মোতায়েন কৰা হৈছে বৃহৎ নিৰাপত্তা বাহিনী কলৈ যাব কি কৰিব এই লোকসকল তাকে লৈ এতিয়া চিন্তিত হৈ পৰিছে হাছিলা বিলত বসবাস কৰা লোকসকল থানবান হৈ যোৱা নিজৰ ঘৰখন দেখি চকুল টুকিছে বৃদ্ধাই দুধনৈৰ পৰা হিৰকজ্যোতি নাথৰ ৰিপৰ্ট অসম নৰ্থ ইষ্ট নিউজ লাইভ আমি মোৰ বয়স বৰ্তমান 70 আৰু মোৰ জন্ম ইয়াতে আৰু মোৰো ল'ৰা ছোৱালী বৰ্তমান ডাঙৰ দীঘলীয়া হৈছে মোৰ ল'ৰা বৰ্তমান কলেজত যায় আৰু আমাৰ দেউতাও এতেই আছিল দেউতা মৰিছে মোটামুটি 85 ইয়াৰ্ছত কিমান বছৰ পাই ইয়াতে বসবাস কৰি আছে মোটামুটি ধৰক 50-60 বছৰ হৈ যাব একদম আৰামছে প্লাছে হ'ব আৰু এইখিনি অৱস্থাত যদি চৰকাৰে আমাক ভাঙি দিয়ে আমি যদি অবৈধ ভূমিত আছোঁ তেনেহ'লে আমাক চৰকাৰে ইমান সুবিধা কিয় দিয়ে চৰকাৰী ঘৰ আমাৰ চাওক ঘৰে ঘৰে এটা দুটা কৰি এটা ফেমিলিত দুটা কৰি চৰকাৰী ঘৰ আছে চৰকাৰে দিছে চৰকাৰে নিশ্চয় জানে এইবোৰ ফিচাৰী ডিপাৰ্টমেণ্টৰ মাটি তেনেহ'লে কিয় দিল ইলেক্ট্ৰিক লাইনৰ ব্যৱস্থা কৰিছে আমাৰ DGM যোজনা কৰিছে ঘৰে ঘৰে পানীৰ ব্যৱস্থা কৰিছে কিয় কৰিল স্কুলৰ ব্যৱস্থা কৰিছে যদি আমাক ভাঙিয়ে দিব ইমানতো ব্যৱস্থা কৰাৰ দৰকাৰ নাই আৰু যদি আমাক চৰকাৰে ইমান মৰম কৰিছে যদি দিছে ভাল লাগিছে তেনেহ'লে আমাক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক আৰু আমাৰ এই ৰাজ্যৰ মানে আমাৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাৰ ওচৰত এটাই প্ৰাৰ্থনা যে আমাৰ এই পুৰা ৰাজ্যৰ যাতে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰে সেইটোৱেই মোৰ আবেদন রাজনীতি উচ্ছেদ বহুত জায়গায় হয় দেখা পাইছি আপনার আগতে আপনার নোটিশ দিয়ে জনাই দিয়ে আমার এতিয়া কি হল 14 তারিখত স্যাম্পল এটা ব্যানারত লগাই দিলে 16 তারিখত আমার উচ্ছেদ কৰিব লাগে মাজত দুদিন সোমাই আমি দুদিন সোমাই কি কৰিম আমি ভাঙি গেলো এইটো চাই তাৰপিছত কোনোবা নেতা আহিলে কোনোবা MLA আহিলে আমি নতুন এইবাৰ ৰিসেন্টলি আমি কংগ্রেস এৰি দি আমি আপনার ডাঙরিয়া আমি জিব্রান ডাঙরিয়াক আমি ভোট দি জয়যুক্ত কৰিলোঁ নতুন আমাৰ তাৰপিছতে সিহঁতে কল যদি আমাৰ এই মানুহবিলাক উচ্ছেদ কৰে চৰকাৰে পাৰিলে মোক ৰিজেন কৰি দিয়ে মই এই সিটত নাথাকোঁ এতিয়ালৈ ৰহিম জিব্রান ডাঙরিয়া আমাৰ ওচৰত নাহিলে আহি পিনে এটা ভাল বেয়া কথা নকলে তো আমি ইমানেই কি হৈ গ'লো নেকি আমি তো দেশৰ নাগৰিক হয় না আমি এৰে জন্ম এৰে আমাৰ বাবা জন্ম এৰে দাদা জন্ম আমি কোনোবা বাংলাদেশৰ পৰা অহা নাই কোনোবা আপোনাৰ ফাকুৰ পৰা অহা নাই আমি ভাৰতীয় নাগৰিক আমি ইয়াতে সৰুৰ পৰা ডাঙৰ হ'লোঁ কিন্তু চৰকাৰে যেনেকৈ আমাক উচ্ছেদ কৰি আছে আজি আচলতে উচ্ছেদটো এনেকা মই কেতিয়াও দেখা নাই আজি মোৰ 35 বছৰ হৈ গ'ল আপোনালোকক যেটো নোটিছ দিছিল আপোনালোকে আইনৰ আশ্ৰয় লৈছিল নেকি আইনৰ আশ্ৰয় কেনেকৈ ল'ম দাদা আইনৰ আশ্ৰয় ল'ব গ'লে আমাৰ এতিয়া কোনো আপোনাৰ ডাঙৰ ডাঙৰ মানুহ আছে আহিব লাগিছিল আমি ক'ত যাম আমি ইমান দূৰ 2 দিনত আমি ক'ত আইনত যাম আইনত যাওয়াৰ আমাৰ ৰাস্তাটো নাই আমাক সোমাই দিয়া নাই আমি বহুত ৰিকুৱেষ্ট কৰিছোঁ আমি আপোনালোকৰ জৰিয়তে আমি কৈছোঁ যে আমাক সোমাই দিয়ক চৰকাৰৰ মাটি লৈ আছে ক'ব লগা নাই লৈ যাওক কিন্তু আমাক থাকিবলৈ আমাৰ কিবা জাগা দিব লাগিছিল কাৰণ আমি চৰকাৰৰ আমি ইয়াৰে মানুহ আমি দেশৰ নাগৰিক ভাৰতৰ নাগৰিক আমাক জাগা দিওঁ তাৰপিছত চৰকাৰৰ লগত ভাঙাৰ কাৰণে আমি নিজে সহায় কৰিলোঁ তথাপি আমি চাওক আমাৰ ইমান উচ্ছেদ হৈছে
অসমৰ ভিতৰত যিমান উচ্ছেদ হৈছে আমাৰ হাছিলা বিল এই গাঁৱত আমাৰ এনেকুৱা শান্তিভাৱে কাম হোৱা নাই। আপোনালোকে দেখা পাইছে কোনো আমাৰ হাই কাছাল এটাও নাই, কোনো মাৰধৰ নাই, পুলিচ প্ৰশাসনৰ লগত আমাৰ কোনো কথা নাই। চৰকাৰৰ মানুহ চৰকাৰে কাম কৰি আছে, কোনো ক'ব লগা নাই। কিন্তু আমাৰ হিমন্ত ডাঙৰীয়া আপুনি আমাক থকাৰ কাৰণে কিবা ব্যৱস্থা কৰি দিব। আপুনি আপোনাৰ বিনম্ৰ অনুৰোধ কৰিছোঁ, আপুনি আমাক থকাৰ কাৰণে এই ল'ৰা ছোৱালী সৰু সুৰা চব দুখীয়া মানুহ আমি ইয়াত আমি 95% চব দুখীয়া মানুহ। ভাল চলাৰ কাৰণে ভাল আপোনাৰ মানুহ ইয়াতে নাই, আমি চব দুখীয়া মানুহ। আপুনি আমাক থকাৰ কাৰণে কিবা ব্যৱস্থা কৰি দিব বুলি আশা ৰাখিলোঁ আৰু কি।